ষ্টুডেণ্ট এই ভিডিঅ'টোত মই ক্লাছ 9ৰ ষ্টুডেণ্টসকলৰ বাবে আপকামিং হাফ ইয়াৰলি এক্সামৰ প্ৰতি লক্ষ্য ৰাখি অসমীয়া বিষয়টোৰ এখন প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন পেপাৰ শ্বেয়াৰ কৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো নিশ্চয় তোমালোকৰ বাবে হেল্প হ'ব। ইয়াৰ পূৰ্বে মই ছায়েন্সৰ কুৱেশ্যন পেপাৰ সলিউশ্যন ভিডিঅ' দি থৈছোঁ মোৰ চেনেলত, ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তোমালোকে চাব পাৰিবা। আৰু লগতে কওঁ, তোমালোকৰ স্কুলত যেতিয়া এক্সাম ষ্টাৰ্ট হ'ব তেতিয়া পাৰিলে কুৱেশ্যন পেপাৰবোৰ মোৰ হোৱাটছআপ নম্বৰ দিবা, যিমানখিনি পাৰোঁ মই ছল্ভ কৰি দিম। আৰু ইয়াৰ পিছতে বাকীবিলাক ছাবজেক্টৰ কুৱেশ্যন পেপাৰ ছল্ভ কৰিম। গতিকে তোমালোকে যদি নতুনকৈ আহিছা কোনোবা, চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যনটো অন কৰি ৰাখিবা। তো আহা তেতিয়াহ'লে আমি কুৱেশ্যন পেপাৰখন ডিছকাছ কৰোঁ। প্ৰথমতে আহোঁ কুৱেশ্যন পেপাৰখনৰ ক বিভাগলৈ, যিটো বাধ্যতামূলক হয়। ইয়াত 1 নম্বৰ দিছে অতি চমু উত্তৰ দিয়া। মুঠতে 6টা কুৱেশ্যন দিছে, তাৰ ভিতৰত যিকোনো 4টা আমি উত্তৰ কৰিব লাগে। তোমালোকে সদায় কুৱেশ্যন পেপাৰখন ভালকৈ পঢ়িবা। যদি 4টা কৰিব লাগে, যিকেইটা উজু নিচিনা লাগে সেইকেইটাই প্ৰথম কৰি ল'বা। তো মই গোটেই 6টাৰ ইয়াত এনচাৰ কৈ দিছোঁ। ক নম্বৰটো দিছে ব্যৱহাৰ প্ৰণালীৰ ঘাইমন্ত্ৰ কি? এইটো হ'ব ব্যৱহাৰ প্ৰণালীৰ ঘাইমন্ত্ৰ হৈছে মিঠা মাত। এইটো আহি থাকে পৰীক্ষাত প্ৰায়। খ নম্বৰ দিছে সময়ৰ জোখ ক'ত পোৱা যায়? উত্তৰটো লিখিব পাৰোঁ, সময়ৰ জোখ কামতহে পোৱা যায়, ঘড়ীৰ কাঁটা কেইডালত নহয়। নম্বৰ দিছে ডাইনী হত্যা অন্ধবিশ্বাস নে কুসংস্কাৰ? ডাইনী হত্যা হৈছে এটা অন্ধবিশ্বাস। ঘ নম্বৰ বহল ব্যাকৰণ গ্ৰন্থখনৰ ৰচক কোন? ইয়াৰ উত্তৰটো হ'ব বহল ব্যাকৰণ গ্ৰন্থখনৰ ৰচক হৈছে সত্যনাথ বৰা। ঙ নম্বৰ দিছে কোনখন সন্ধিৰ পিছত অসম ব্ৰিটিছৰ অধীনলৈ যায়? ইয়াৰ উত্তৰটো লিখিব পাৰোঁ 1826 চনৰ ইয়াণ্ডাবু সন্ধিৰ পিছত অসম ব্ৰিটিছৰ অধীনলৈ যায়। প্ৰথম নম্বৰ দিছে নিৰ্মলে কাক বিচাৰি দোকানলৈ গৈছিল? ইয়াৰ উত্তৰটো লিখিব পাৰোঁ নিৰ্মলে তাৰ সহপাঠী সিদ্ধাৰ্থক বিচাৰি দোকানলৈ গৈছিল। নম্বৰ দিছে তলৰ প্ৰশ্নবোৰৰ চমু উত্তৰ লিখা, যিকোনো 3টা। ইয়াত মুঠতে 6টা প্ৰশ্ন দিছে, তাৰে যিকোনো 3টা কৰিব লাগিব। আৰু ইয়াত 2 মাৰ্ক আছে, যিহেতু আমি অলপ দীঘলকৈ লিখিব লাগিব উত্তৰবিলাক। ইয়াত ক নম্বৰ দিছে কুসংস্কাৰ বুলিলে কি বুজা? ইয়াৰ উত্তৰটো হ'ব যিবোৰ নীতি নিয়ম ব্যৱস্থা পৰম্পৰা এখন সুস্থ সমাজৰ পৰিপন্থী, সমাজৰ অগ্ৰগতিত গতিৰোধক হৈ থিয় দিয়ে, সেইবোৰেই হৈছে কুসংস্কাৰ। খ নম্বৰটো দিছে কাৰ্যক্ৰম অনুসৰি সময়ক কেনেদৰে আৰু কি কি ভাগত ভাগ কৰা হৈছে? ইয়াৰ উত্তৰটো লিখিব পাৰোঁ কাৰ্যক্ৰম অনুসৰি সময়ক 3টা ভাগত ভাগ কৰা হৈছে। ইয়াৰে সময়ৰ ডাঙৰ ভাগবিলাকেই হৈছে যুগ, কল্প, শতাব্দী। মজলীয়া ভাগবিলাক হৈছে ঋতু, বছৰ, মাহ। আৰু সৰু ভাগবিলাক হৈছে দিন, ৰাতি, পোহৰ। তাৰো ভগ্নাংশবিলাক হৈছে দণ্ড, পল, অনুপল। তাৰপিছত গ নম্বৰ দিছে বিনয় ভাৱত দান কৰিব লাগে বুলি জ্ঞানীসকলে কিয় কৈছে? প্ৰশ্নটোৰ উত্তৰ আমি এনেধৰণে লিখিব পাৰোঁ, কেতেৰা বা তিতা মাত দিলে মানুহে আগতে পোৱা সহস্ৰ উপকাৰ খন্তেকতে পাহৰি যাব পাৰে। দম্ভালি কৰি দান কৰিলে দানৰ ভাল ফল নষ্ট হয়। সেই জ্ঞানীসকলে দান কৰোঁতে বিনয় ভাৱেৰে দান কৰিবলৈ কৈছে। এনচাৰটো অলপ সজাই দিছোঁ, তোমালোকে নোট কৰি ল'বা। ঘ নম্বৰ প্ৰশ্নটো দিছে নিৰ্মলৰ মুখামুখি হ'বলৈ সিদ্ধাৰ্থক কিয় মানসিক প্ৰস্তুতিৰ দৰকাৰ হৈছিল? ইয়াৰ উত্তৰটো লিখিব পাৰোঁ নিৰ্মলৰ মুখামুখি হ'বলৈ সিদ্ধাৰ্থক কিছু মানসিক প্ৰস্তুতিৰ দৰকাৰ হৈছিল, কাৰণ নিৰ্মলৰ যুক্তিপূৰ্ণ কথাৰ উত্তৰ দিব নোৱাৰি সি অস্বস্তিকৰ মনতাৰ মাজত ছটফটাই থাকিবলগীয়া হয়। তদুপৰি নিৰ্মলৰ কথাবোৰে অনা প্ৰবল প্ৰতিৰোধ সিদ্ধাৰ্থই বুজি পাবলৈ অপাৰগ হৈছিল। 2 মাৰ্কৰ বাবে ইমানখিনি লিখিলে ছাফিচিয়েণ্ট হ'ব। নেক্সট ঙ নম্বৰটো দিছে লক্ষণাক্ৰান্ত মানে কি? ইয়াৰ উত্তৰটো লিখিব পাৰোঁ লক্ষণাক্ৰান্ত মানে বিশেষ লক্ষণযুক্ত বা কোনো চিনেৰে চিহ্নিত। সময়ৰ কোনো ভাগৰ সৈতে বিশেষ ঘটনা, বিশ্বাস বা পৰিৱৰ্তন জড়িত থাকিলে সেই ভাগটো লক্ষণাক্ৰান্ত হয়। সত্য, ত্ৰেতা, দ্বাপৰ আৰু কলিযুগৰ পৃথক লক্ষণৰ কথা পাঠত কোৱা হৈছে। নেক্সট 2 নম্বৰৰ প্ৰথম ছটো দিছে ডক্টৰ মৃণাল শৰ্মাই ৰচনা কৰা দুখন গ্ৰন্থৰ নাম লেখে। এইটো আচলতে প্ৰিণ্টিং মিছ হৈছে, এইটো হ'ব লাগিছিলে ডক্টৰ মৃণাল কলিতা। তো মৃণাল কলিতাই ৰচনা কৰা দুখন গ্ৰন্থৰ আমি নাম লিখিব পাৰোঁ অনুশীলন আৰু মৃত্যুৰ সিপাৰে। কুৱেশ্যন নম্বৰ 3 দিছে বহলাই লিখা যিকোনো 2টা, 3 মাৰ্ক আছে। তো ক নম্বৰটো দিছে অন্ধবিশ্বাসে সমাজত কেনেধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে বুজাই লিখা। ইয়াৰ এনচাৰটো তোমালোকলৈ আগবঢ়ালোঁ, যথেষ্ট ইম্পৰ্টেণ্ট হয়, তোমালোকে এইখিনি নোট কৰি ল'বা। কেৱল হাফ ইয়াৰলি এক্সাম বুলি নহয়, এনুৱেল এক্সামৰলৈকে এইবিলাক তোমালোকৰ কামত আহিব। খ নম্বৰ প্ৰশ্নটো দিছে নিৰ্মলে কেনেদৰে সিদ্ধাৰ্থক ভুল বাটৰ পৰা আঁতৰাই আনিছিল বুজাই লিখা। ইয়াৰ উত্তৰটো আমি লিখিব পাৰোঁ নিৰ্মল এজন প্ৰকৃত বন্ধুৰ দৰে সিদ্ধাৰ্থক ভুল পথৰ পৰা আঁতৰাই আনিছিল। সি সিদ্ধাৰ্থক দোষাৰোপ বা ঘৃণা কৰাৰ পৰিৱৰ্তে তাৰ সমস্যাৰ মূল কাৰণটো বুজিবলৈ চেষ্টা কৰিছিল। তাৰ সহানুভূতিশীল আৰু আন্তৰিক ব্যৱহাৰে সিদ্ধাৰ্থৰ মনৰ দুৱাৰ খুলি দিছিল। আনকি ড্ৰাগছ সৰবৰাহকাৰীৰ দ্বাৰা আহত হোৱাৰ পিছতো সি সিদ্ধাৰ্থক এৰি যোৱা নাছিল, বৰঞ্চ নিজৰ ৰোগৰ কথা কৈ জীৱনৰ যুঁজৰ বিষয়ে এক নতুন উপলব্ধি দিছিল। নিৰ্মলৰ এই নিস্বাৰ্থ বন্ধুত্ব আৰু বুজাব পৰা ক্ষমতাৰ বাবে সিদ্ধাৰ্থই নিজৰ ভুল উপলব্ধি কৰি সঠিক পথলৈ ঘূৰি অহাৰ সংকল্প লৈছিল।
গ নম্বৰটো দিছে জীৱ জন্তুৰ আচৰণটো সময় নিৰূপণ কৰিব পাৰি। জীৱ জন্তুৰ কি আচৰণত কেনেদৰে সময় নিৰূপণ কৰিব পৰা যায়? এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে এই পেৰেগ্ৰাফটোৰ পৰাই লিখিবা, অলপ সজাই পৰাই ল'বা। 3 নম্বৰ ঘটো দিছে নম্ৰতা হজ ব্যৱহাৰ অনুপান বুলি কিয় কৈছে বুজাই লিখা। তো ইয়াৰ এনচাৰটো তোমালোকলৈ আগবঢ়ালোঁ, তোমালোকে এইখিনি নোট কৰি ল'বা, যথেষ্ট ইম্পৰ্টেণ্ট হয়। নেক্সট আহোঁ 4 নম্বৰ। ইয়াত দিছে তাৎপৰ্য ব্যাখ্যা কৰা। যিকোনো এটা দিছে, আমি দুটাৰ ভিতৰত এটা কৰিব লাগে। এনেকৈ অপশ্যন দিলে অলপ সুবিধা হয়, আমি যিটো সহজ সেইটো বাছি ল'ব পাৰোঁ। ঠিক আছে বাৰু, মই দুটাই উত্তৰ কৈ দিছোঁ। ক নম্বৰটোত দিছে এলেহুৱাৰ দিন নাযায় নোপোৱাই। উক্ত প্ৰশ্নটোৰ উত্তৰ তোমালোকে ইয়াৰ পৰা নোট কৰি ল'বা। খ নম্বৰটোলৈ যাওঁ। খ নম্বৰ দিছে মানুহ শিক্ষিত হৈছে কিন্তু সেই অনুপাতে হৈছে অধ্যয়ন বিমুখ। উক্ত প্ৰশ্নটোৰ উত্তৰ আমি এনেধৰণে লিখিব পাৰোঁ। ইয়াত কিন্তু আমাক প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিবলৈ কোৱা নাই। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিবলৈ কোৱা হ'লে উক্ত বাক্যশাৰী ক'ৰ পৰা লোৱা হৈছে, কি প্ৰসংগত কোৱা হৈছে, গোটেইখিনি লিখিব লাগিলহেঁতেন। এনিৱে তোমালোকে এইটো নোট কৰি ল'বা। 5 নম্বৰ প্ৰশ্নটো দিছে অন্ধবিশ্বাস কুসংস্কাৰ আদি নিয়ন্ত্ৰণ কৰিবলৈ কেনেধৰণৰ আঁচনি গ্ৰহণ কৰিব পাৰি। তো অন্ধবিশ্বাস আৰু কুসংস্কাৰ নিৰাময়ৰ বাবে আমি এনেকুৱা ধৰণৰ কিছুমান আঁচনি গ্ৰহণ কৰিব পাৰোঁ, যিটো মই ইয়াত দি দিছোঁ। তোমালোকে এইখিনি নোট কৰি ল'বা, এক্সামৰ কাৰণে যথেষ্ট ইম্পৰ্টেণ্ট হয় এই প্ৰশ্নটো। নম্বৰ 6ত এটা আমাক দফা অৰ্থাৎ পেছেজ দিছে। পেছেজটো পঢ়ি আমি তাৰ প্ৰশ্নসমূহৰ উত্তৰ দিব লাগে। তো প্ৰথমতে তোমালোকে এনেকুৱা ক্ষেত্ৰত প্ৰশ্নকেইটা ফাৰ্ষ্ট পঢ়ি ল'বা, নহ'লে গোটেই দফাটো পঢ়ি থাকিলে সময়খিনি নষ্ট হয়। ফাৰ্ষ্ট প্ৰশ্নকেইটা পঢ়ি ল'বা। উক্ত প্ৰশ্নকেইটা মাইণ্ডত ৰাখি তোমালোকে দফাটো পঢ়িবা, তেতিয়া য'তে উত্তৰটো পাবা লগালগ তাৰ তলত আণ্ডাৰলাইন কৰি দিবা, উত্তৰটো লিখি ল'ব পাৰিবা। এনিৱে তোমালোকে এইকেইটা নিজে প্ৰেক্টিছ কৰিবা। এইটো আনচিন পেছেজ হয়, তোমালোকৰ পৰীক্ষাটো আহিব পাৰে এনেকুৱা। নেক্সট 7 নম্বৰটোত আমাক চমু উত্তৰ দিবলৈ দিছে। যিকোনো 4টা শ্বৰ্ট কুৱেশ্যন দিছে 1 মাৰ্কৰ। ক নম্বৰ দিছে কৰ্ণত কুণ্ডল দোলে আতি। ইয়াত কাৰ কৰ্ণৰ কুণ্ডলৰ কথা কৈছে? ইয়াত যশোদাৰ কাণৰ কুণ্ডলৰ কথা কৈছে। কৰ্ণ মানে হৈছে কাণ। খ নম্বৰ দিছে পাদ্য অৰ্ঘ্যলৈ মানুহক পূজা কৰাৰ অৰ্থ কি? ইয়াৰ উত্তৰটো লিখিব পাৰোঁ। কবিৰ মতে মানুহ হৈছে নৰৰূপী ভগৱান। এই নৰৰূপী ভগৱানৰ সেৱা কৰা মানুহৰ প্ৰথম কৰ্তব্য। মানুহক সেৱা কৰাটো হৈছে প্ৰকৃত ধৰ্ম। সেয়ে কবিয়ে পাদ্য অৰ্ঘ্যলৈ মানুহক পূজা কৰিব কৈছে। নেক্সট গ নম্বৰটো দিছে শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? তো এইটো শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হৈছে কীৰ্তনঘোষা, আৰু মাধৱদেৱৰ কথা কোৱা হ'লে তেতিয়া হ'লহেঁতেন নামঘোষা। ঘ নম্বৰ দিছে সিহে পাই নিজে নিজে আলাসত ঠাই। ইয়াত আলাস শব্দটোৰ অৰ্থ কি? ইয়াত আলাস শব্দটোৰ অৰ্থ হৈছে আকাশ অথবা শূন্য। শেষত ঙ নম্বৰ দিছে কেনেকুৱা গীত আৰু ছবিক সকলোৱে ভাল বুলি কয়? ইয়াৰ উত্তৰটো হ'ব যিবোৰ গীত আৰু ছবি সকলোৱে বুজি পায় আৰু যিবোৰ গীত আৰু ছবিয়ে প্ৰত্যেকৰে মনত আনন্দৰ লহৰ তোলে, তেনেবোৰ গীত আৰু ছবিক সকলোৱে ভাল বুলি কয়। নেক্সট কুৱেশ্যন নম্বৰ 8ত পদ্যাংশৰ পৰা 4টা প্ৰশ্ন দিছে। তাৰ ভিতৰত যিকোনো 3টাৰ উত্তৰ আমি কৰিব লাগে। 2 মাৰ্ক আছে প্ৰত্যেকতে। তো ক নম্বৰটো দিছে চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ দ্বাৰা ৰচিত দুখন কবিতা পুথিৰ নাম লিখা। ইয়াৰ উত্তৰটো হ'ব চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ দ্বাৰা ৰচিত দুখন কবিতা পুথিৰ নাম হৈছে প্ৰতিমা আৰু বিন বৰাগী। নেক্সট খ নম্বৰ প্ৰশ্নটো দিছে সদায় চকুৰে দেখা গছ পাতটিও ছবিত কিয় ভাল হৈ পৰে বুলি তুমি ভাবা? ইয়াৰ উত্তৰটো তোমালোকলৈ দিলোঁ, তোমালোকে নোট কৰি ল'বা, যথেষ্ট ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো। ক নম্বৰ প্ৰশ্নটো দিছে কৃষ্ণক ধৰিবলৈ গৈ যশোদাৰ কেনে অৱস্থা হৈছিল? ইয়াৰ উত্তৰটো তোমালোকে ইয়াৰ পৰা লিখি ল'বা। এইবিলাক খুব প্ৰেক্টিছ কৰিবা। ইয়াৰ পৰা বহুকেইটা প্ৰশ্ন কিন্তু তোমালোকৰ পৰীক্ষাত কমন আহি যাব, কাৰণ যিহেতু ইয়াত 100 মাৰ্ক আছে, সেই অনুপাতে হাফ ইয়াৰলি চিলেবাছটো কম, গতিকে একেখিনি প্ৰশ্ন প্ৰায় ৰিপিট হৈ থাকে। বাৰু যিয়ে নহওক, ঘ নম্বৰটোত দিছে দুৰ্গেশ্বৰ শৰ্মাদেৱৰ দ্বাৰা বিৰচিত দুখন কবিতা পুথিৰ নাম লিখা। তো দুৰ্গেশ্বৰ শৰ্মাদেৱৰ দ্বাৰা ৰচিত দুখন কবিতা পুথিৰ নাম হ'ব অঞ্জলি আৰু নিবেদন। কুৱেশ্যন নম্বৰ 9ত দিছে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। যিকোনো আছে ইয়াত আমাক ক খ দুটা দি দিছে, এটাত 4 মাৰ্ক আছে। তো ক নম্বৰ দিছে যাক যোগী নপাৱে ধানত হেন হৰি পলান্ত ভয়ত। শ্ৰীমন্ত শংকৰদেৱ বিৰচিত শিশুলীলা কবিতাটোৰ পৰা তুলি দিয়া উদ্ধৃত কবিতা ফাঁকিৰ আমি এনেদৰে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিব পাৰোঁ। তোমালোকে এইখিনি নোট কৰি ল'বা। খ নম্বৰ দিছে মিহি ভাৱ মিহি গতি কৌশলী বিদ্যাৰ নাই মৃত্যু অজৰমৰ যত পৰে ততে গজে বিভিন্ন আকাৰ ঠাই খুজি দীঘল ডাঙৰ। তো দুৰ্গেশ্বৰ শৰ্মা বিৰচিত গীত আৰু ছবি কবিতাটোৰ পৰা তুলি দিয়া এই কবিতা ফাঁকিৰ আমি এনেধৰণে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিব পাৰোঁ। তোমালোকে এইখিনি দৰকাৰ হ'লে স্ক্ৰীনশ্বট মাৰি ল'বা, তাৰপিছত নোট কৰি ল'বা, পৰীক্ষাত নিশ্চয় কামত আহিব। কুৱেশ্যন নম্বৰ 10ত দিছে কবিৰ নাম উল্লেখ কৰি তলৰ যিকোনো এটা কবিতাৰ মূলভাৱ লিখা। 4 মাৰ্ক আছে। ইয়াত মানৱ বন্দনা অথবা গীত আৰু ছবি যিকোনো এটা কবিতাৰ মূলভাৱ লিখিবলৈ দিছে।
এইটো হৈছে মানৱ বন্দনা কবিতাটোৰ মূল ভাৱ। ইয়াৰ পৰা যিকোনো এটা পৰীক্ষাত আহিবই, তোমালোকে দুইটা প্ৰেক্টিছ কৰিবা। এয়া হৈছে খ নম্বৰ দিয়া গীত আৰু ছবি কবিতাটোৰ মূল ভাৱ তোমালোকলৈ আগবঢ়ালোঁ। এই দুটাৰ ভিতৰত কিন্তু এটা পৰীক্ষাত আহিবই। তোমালোকে এইখিনি খুব ভালকৈ প্ৰেক্টিছ কৰিবা, কমন পৰি যাব। কুৱেশ্যন নম্বৰ 11ত ভাষা বিষয়ক অৰ্থাৎ ব্যাকৰণৰ পৰা কেইটামান প্ৰশ্ন দিছে। তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা। তাৰে ক নম্বৰ দিছে মধনীয়া ন আৰু মধনীয়া খ হোৱাৰ কাৰণ উল্লেখ কৰা। তো ইয়াত নতবৃদ্ধি আৰু হতবৃদ্ধিৰ কথা কোৱা হৈছে। প্ৰথমটো দিছে নাৰায়ণ। ইয়াৰ উত্তৰটো লিখিব পাৰোঁ নৰ শব্দৰ পাছত থকা অয়ন শব্দৰ দন্ত ন সদায় মূৰ্ধন্য ন হয়। নেক্সট দিছে কষ্ট। ইয়াত মধনীয়া খ হোৱাৰ কাৰণটো লিখিব পাৰোঁ মধনীয়া ত বৰ্গৰ লগত যুক্ত হ'লে দন্ত হ সদায় মূৰ্ধন্য খ হয়। খ নম্বৰত সন্ধি ভাঙিবলৈ দিছে। প্ৰথমটো দিছে প্ৰত্যেক। প্ৰত্যেক শব্দটো সন্ধি ভাঙিলে হ'ব প্ৰতি যোগ এক আৰু নিশ্চয়। নিশ্চয় শব্দটোৰ সন্ধি ভাঙিলে হ'ব নিহ যোগ ছয়। গ নম্বৰত দিছে বিপৰীত শব্দ লিখা। গুপ্ত। গুপ্তৰ বিপৰীত শব্দ হ'ব সুপ্ত আৰু চৰিত্ৰৱন্তৰ বিপৰীত শব্দ হ'ব চৰিত্ৰহীন। নেক্সট ঘ নম্বৰ দিছে সমাৰ্থক শব্দ লিখা। স্বৰ্গ। স্বৰ্গৰ আমি সমাৰ্থক শব্দ লিখিব পাৰোঁ বৈকুণ্ঠ বা অমৰাৱতী, যিকোনো এটা লিখিলে হ'ল। আৰু এটা দিছে নীৰৱতা। নীৰৱতাৰ সমাৰ্থক শব্দ আমি লিখিব পাৰোঁ মৌনতা বা নিস্তব্ধতা বা নিঃশব্দতা বা নিমাত, যিকোনো এটা লিখিলে হ'ল। নম্বৰ প্ৰশ্নটো দিছে জুৰীয়া শব্দৰ দুটা উদাহৰণ লিখা। তো জুৰীয়া শব্দৰ আমি যিকোনো দুটা উদাহৰণ লিখিব পাৰোঁ হাট বজাৰ বা ল'ৰা ছোৱালী, অংগ পতংগ, আইন কানুন, ইয়াৰ পৰা যিকোনো দুটা লিখি দিলে হ'ল। 12 নম্বৰ দিছে তলৰ যিকোনো এখন ৰচনা লিখা। 8 নম্বৰ দিছে ছাত্ৰ জীৱনৰ কৰ্তব্য অথবা তুমি ভাল পোৱা এগৰাকী সাহিত্যিক। এই দুইখন ৰচনাই তোমালোকে প্ৰেক্টিছ কৰিবা। ইয়াৰ ভিতৰতে তুমি ভাল পোৱা এগৰাকী সাহিত্যিক এইটো প্ৰায় আহিয়ে থাকে, তো পৰীক্ষাত কমন পৰি যাব পাৰে। আৰু ৰচনাখন লিখোঁতে আমাক কিছুমান পইণ্ট দি দিছে। তোমালোকে কিন্তু এই পইণ্টখিনিৰ ওপৰত বেছ কৰি ৰচনাখন লিখিব লাগিব। কুৱেশ্যন নম্বৰ 13, 14, 15 এই তিনিটা প্ৰশ্নত তোমালোকৰ অসমীয়াৰ যিখন দ্ৰুতপাঠ বৈচিত্ৰ্যময় অসমৰ পৰা কেইটামান প্ৰশ্ন দিছে। তো 13 নম্বৰত অতি চমু উত্তৰ দিয়া দিছে 4টা প্ৰশ্ন। ক নম্বৰটো দিছে আহোমসকলে কিমান বছৰ অসমত শাসন কৰিছিল। ইয়াৰ উত্তৰটো হ'ব আহোমসকলে অসমত 600 বছৰৰ অধিক কাল শাসন কৰিছিল। খ নম্বৰ প্ৰশ্নটো দিছে নৃতত্ত্ববিদসকলে বৰাক উপত্যকাক কি বুলি অভিহিত কৰিছিল। ইয়াৰ উত্তৰটো হ'ব নৃতত্ত্বৰ বাগিচা বুলি অভিহিত কৰিছিল। গ নম্বৰ দিছে কোচ ৰাজবংশীসকল কোন ধৰ্মৰ লোক। তেওঁলোক হৈছে হিন্দু ধৰ্মীয় লোক। ঘ নম্বৰ প্ৰশ্নটো দিছে অসমত কাক গৰীয়া বুলি কোৱা হয়। উত্তৰটো লিখিব পাৰোঁ ধৰ্মান্তৰিত হোৱা খিলঞ্জীয়া লোকসকল আৰম্ভণিতে মূল সমাজখনৰ পৰা বাদ পৰি ৰোৱা সমাজখনৰ অন্তৰ্ভুক্ত হৈ ইছলাম ধৰ্ম গ্ৰহণ কৰিলে এই লোকসকলকে গৰীয়া বুলি কোৱা হয়। 14 নম্বৰ দিছে বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুত পাঠত সন্নিৱিষ্ট কাৰ্বিসকলৰ পৰম্পৰাগত সাজপাৰৰ বিষয়ে লিখা। এইটো প্ৰেক্টিছ কৰিবা। 15 নম্বৰ দিছে তোমাৰ দ্ৰুত পাঠত সন্নিৱিষ্ট অসমৰ যিকোনো এটা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোগোৱা এজন ব্যক্তিৰ বিষয়ে চমুকৈ লিখা। 3 নম্বৰ আছে তোমালোকে লাচিত বৰফুকনৰ কথা লিখিব পাৰা বা কাৰ্বিৰ ক্ষেত্ৰত চেমচন সিং ইংতি বা চামচং হানছেৰ কথা লিখিব পাৰা অথবা কোচ ৰাজবংশীসকলৰ ক্ষেত্ৰত শৰৎ চন্দ্ৰ সিংহৰ বিষয়ে লিখিব পাৰা। তো মুঠতে যিকোনো এটা লিখিলে হ'ল। 3 মাৰ্ক আছে, বৰ বেছি নিলিখিলেও হ'ব। নেক্সট আহিলে খ বিভাগ, যিটো বৈকল্পিক। ইয়াত 16 নম্বৰটো দিছে অতি চমুকৈ উত্তৰ দিয়া। 1 মাৰ্কৰ 4টা কুৱেশ্যন দিছে। ক নম্বৰটো দিছে মাধৱ কন্দলীয়ে শংকৰদেৱক কি কবি বুলি অভিহিত কৰিছিল। ইয়াৰ উত্তৰটো হ'ব অপ্ৰমাদী কবি বুলি অভিহিত কৰিছিল। খ নম্বৰ দিছে লৱণু চোৰ কৃষ্ণই গোপীৰ মুখত কি হানি দিছিল। ইয়াৰ উত্তৰটো হ'ব লৱণু হানি দিছিল। গ নম্বৰ দিছে হনুমন্তৰ লংকা দৰ্শন কাব্যাংশ কোনটো কাণ্ডৰ পৰা লোৱা হৈছে। ইয়াৰ উত্তৰটো হ'ব সুন্দৰা কাণ্ড ৰামায়ণৰ পৰা। ঘ নম্বৰ দিছে ঝুমুৰা কাক বোলে। ইয়াৰ উত্তৰটো হ'ব একোটা সম্পূৰ্ণ বিষয়বস্তু বা ঘটনাৰ সলনি ক্ষুদ্ৰ ঘটনা বা পৰিস্থিতিক লৈ চমু পৰিসৰত ৰচনা কৰা নাটককে ঝুমুৰা বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 17ত দিছে মাক যশোদাই কানাইক লগ পাই কি কি কথা কৈছিল। ইয়াৰ উত্তৰটো তোমালোকে নিজে প্ৰেক্টিছ কৰিবা, কিতাপতে আছে। নেক্সট 18 নম্বৰ শংকৰ পূৰ্ব যুগৰ দুজন কবিৰ নাম লিখা। শংকৰ পূৰ্বৰ যুগৰ দুজন কবিৰ নাম আমি লিখিব পাৰোঁ মাধৱ কন্দলী আৰু অনন্ত কন্দলী, যাক প্ৰাক শংকৰী যুগৰ কবি বুলি কোৱা হয়। 19 নম্বৰ দিছে হুবেল শৃংগত বহি হনুমন্তই কি ভাবিছিল। ইয়াৰ উত্তৰটো লিখিব পাৰোঁ হুবেল শৃংগত বহি হনুমন্তই ভাবিছিল যে কোনো ভয় শংকা নোহোৱাকৈ সাগৰ পাৰ হৈ এই অচিন ঠাইত সুস্থ শৰীৰে অৱতৰণ কৰিব পাৰিলে যেতিয়া আৰু কোটি যোজন বাট যাবলৈ তেওঁৰ সাহ আছে। মূৰ তুলি তেওঁ অস্ত যাব ধৰা আদিত্য অৰ্থাৎ সূৰ্য দেৱতাক দেখি প্ৰণাম কৰে আৰু দিনৰ ভাগতে লংকাৰ গড় ফুৰি চোৱাৰ ইচ্ছা কৰে। নেক্সট কুৱেশ্যন নম্বৰ 20 দিছে হনুমন্তই গধূলি সময়ত দেখা লংকা নগৰীৰ এটি বৰ্ণনা দিয়া। তো ইয়াৰ উত্তৰটো তোমালোকলৈ আগবঢ়ালোঁ, তোমালোকে এইখিনি নোট কৰিবা।
কুৱেশ্যন নাম্বাৰ 21 হে মাই যশোদা তুহু তাপত এজহ ইয়াত কোনে কাক মনৰ তাপ গুচাবলৈ কৈছিল আৰু কিয় কৈছিল। তো ইয়াত উক্ত প্ৰশ্নটোৰ উত্তৰ আমি এনেধৰণে লিখিব পাৰোঁ, তোমালোকে এইখিনি নোট কৰি ল'বা। 22 নম্বৰত চমুটোকা লিখিবলৈ দিছে বিশ্বকৰ্মা কাশ্যপ নন্দন। তো বিশ্বকৰ্মা আৰু কাশ্যপ নন্দনৰ চমুটোকা তোমালোকক আগবঢ়ালোঁ, নোট কৰি ল'বা। নম্বৰ 23 দিছে তলৰ শব্দবোৰৰ আধুনিক ৰূপ লিখা। গোৱা, গোৱাৰ আধুনিক ৰূপটো হ'ব তামোল। পৈচলৰ আধুনিক ৰূপটো হ'ব প্ৰৱেশ কৰিলে বা সোমালে। আৰু এটা দিছে বদৰৰ আধুনিক ৰূপ হ'ব বগৰী গছ বা এবিধ লতা। ইয়াৰ লগতে তোমালোকে আৰু চাবা কণ্টকী, কপিত্থ, শতক, এইকেইটা প্ৰায় আহি থাকে। 24 নম্বৰ দিছে সমাৰ্থক শব্দ লিখিবলৈ গগনৰ সমাৰ্থক শব্দ লিখিব পাৰা আকাশ। বিড়ালৰ সমাৰ্থক শব্দ লিখিব পাৰা মেকুৰী। 25 নম্বৰ দিছে বিপৰীত লিংগবাচক শব্দ লিখা। শিক্ষকৰ বিপৰীত লিংগবাচক শব্দ হ'ব শিক্ষয়িত্ৰী। তাৱৈ শব্দটোৰ বিপৰীত লিংগবাচক শব্দ হ'ব আমৈ। তোমালোকে এনেকুৱা আৰু কিছুমান প্ৰেক্টিছ কৰিবা। তো ডিয়াৰ ষ্টুডেণ্ট, এয়া আছিলে প্ৰিভিয়াছ ইয়েৰ ক্লাছ 9ৰ হাফ ইয়াৰলি এক্সামৰ এখন অসমীয়া বিষয়ৰ প্ৰশ্ন কাকতৰ সম্পূৰ্ণ সমাধান। যদি ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি শ্বেয়াৰ কৰি দিবা। ইয়াৰ পাছতে বাকী ছাবজেক্টসমূহৰ কুৱেশ্যন পেপাৰ সলিউশ্যন ভিডিঅ' পাই যাবা তোমালোকে। তো চাই থাকিবা RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট। আন এটা ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ আহোঁ, ধন্যবাদ।